তেওঁলোকক যাক 50,000 টকা দিয়া হৈছে তো হাইকোৰ্টৰ নিৰ্দেশ আছে আমাৰ সংসদত যিখন কংগ্ৰেছে এক পাছ কৰিছিলে তাত লিখা আছে যে কিছুমান মানুহ যোনে 20-25 বছৰ ধৰি এটা জায়গাত আছে তেওঁলোকক যদি চৰকাৰে উচ্ছেদ কৰে তেতিয়ালে তেওঁলোকক সাময়িকভাৱে চলিবৰ কাৰণে টকা এটা দিব লাগিব হেকাৰণে আমি যিখিনি বহুত আৰু ফৰেষ্টৰ পৰা হলে নালাগে অকল খাস মাটি হলে লাগে যিহেতু সাপৰত এটা প্ৰজেক্টৰ কাৰণে মাটিটো লোৱা হৈছে হেতু কাৰণে এইখিনি পাব কিন্তু যদি প্ৰজেক্ট নহয় খালি উচ্ছেদ কৰিব লাগে তাত ফৰেষ্ট হ'ব বা ভিজিআৰ পিজিআৰ হিচাপে ৰাখিব তেতলে একো দিব নালাগে গটিকে যি ধৰণে আইন প্ৰণয়ন কৰা হৈছে চৰকাৰেতো আইন মানিব লাগিব নহয় গটিকে তো আইনত লিখা কথাখিনিয়ে চৰকাৰে মানে আৰু আমিতো এটো বিচাৰো এতিয়া আপোনালোকে খুদিব পাৰে যে পাইকানতো আমি মানুহখিনি কিমান গৰম আছিল কোল্ড ড্ৰিংকো খুৱাইছো আমি ঠাণ্ডা পানীও খুৱাইছো যদি তাত কোনোবা মানুহ পাগৰি গৈছে তাক পুলে মেডিকেলো ট্ৰিটমেন্ট দিছে গটিকে মানৱীয় কামখিনি যিমান প্ৰয়োজন হেতুটো কৰাটো কোনো এটা বেয়া কথা নহয় হেতুটো ভাল কথা আৰু প্ৰত্যেকটো এভিকশনৰ এটা স্বৰূপ আছে এটা নুমলিগড়ত আমি এটকাও দিব নালাগে কি উৰিয়াম ঘাটত কাৰণ তাত গভৰ্ণমেণ্টে কোনো প্ৰজেক্ট নকৰে কিন্তু যদি কোনোবা প্ৰজেক্টৰ কাৰণে মাটি লয় তাকতো দিবই লাগিব যি ধৰণে সুবিধা মানে যদি দখলদাৰীও হয় হি জিৰাপ পাব তেনেকুৱা যি আইনত লিখা আছে আমি আইনৰ মতে কাম কৰিব লাগিব না ফৰেষ্টত নালাগে ভিজিআৰত নালাগে প্ৰিজিআৰত নালাগে এনে যেনেকৈ আমি গুৱাহাটীত শিলখাকুত উচ্ছেদ কৰিছিলো তেওঁলোককতো আমি দিছো যদিও মাটিটো তেওঁলোক তাতে বহিহে আছিলে গটিকে আমি যিটো আইনত যি লিখা আছে আৰু এখন সংসদৰ আইন কংগ্ৰেছৰ দিনতে পাছ হোৱা আইন গটিকে আমি আইনৰ মতেটো যাব লাগিব মুখ্যমন্ত্ৰীটো আইন ভাঙিব নোৱাৰে তেওঁলোকক যাক 50,000 টকা দিয়া হৈছে তো হাইকোৰ্টৰ নিৰ্দেশ আছে আমাৰ সংসদত যিখন কংগ্ৰেছে এক পাছ কৰিছিলে তাত লিখা আছে যে কিছুমান মানুহ যোনে 20-25 বছৰ ধৰি এটা জায়গাত আছে তেওঁলোকক যদি চৰকাৰে উচ্ছেদ কৰে তেতিয়ালে তেওঁলোকক সাময়িকভাৱে চলিবৰ কাৰণে টকা এটা দিব লাগিব হেকাৰণে আমি যিখিনি বহুত আৰু ফৰেষ্টৰ পৰা হলে নালাগে অকল খাস মাটি হলে লাগে যিহেতু সাপৰত এটা প্ৰজেক্টৰ কাৰণে মাটিটো লোৱা হৈছে হেতু কাৰণে এইখিনি পাব কিন্তু যদি প্ৰজেক্ট নহয় খালি উচ্ছেদ কৰিব লাগে তাত ফৰেষ্ট হ'ব বা ভিজিআৰ পিজিআৰ হিচাপে ৰাখিব তেতলে একো দিব নালাগে গটিকে যি ধৰণে আইন প্ৰণয়ন কৰা হৈছে চৰকাৰেতো আইন মানিব লাগিব নহয় গটিকে তো আইনত লিখা কথাখিনিয়ে চৰকাৰে মানে আৰু আমিতো এটো বিচাৰো এতিয়া আপোনালোকে খুদিব পাৰে যে পাইকানতো আমি মানুহখিনি কিমান গৰম আছিল কোল্ড ড্ৰিংকো খুৱাইছো আমি ঠাণ্ডা পানীও খুৱাইছো যদি তাত কোনোবা মানুহ পাগৰি গৈছে তাক পুলে মেডিকেলো ট্ৰিটমেন্ট দিছে গটিকে মানৱীয় কামখিনি যিমান প্ৰয়োজন হেতুটো কৰাটো কোনো এটা বেয়া কথা নহয় হেতুটো ভাল কথা আৰু প্ৰত্যেকটো এভিকশনৰ এটা স্বৰূপ আছে এটা নুমলিগড়ত আমি এটকাও দিব নালাগে কি উৰিয়াম ঘাটত কাৰণ তাত গভৰ্ণমেণ্টে কোনো প্ৰজেক্ট নকৰে কিন্তু যদি কোনোবা প্ৰজেক্টৰ কাৰণে মাটি লয় তাকতো দিবই লাগিব যি ধৰণে সুবিধা মানে যদি দখলদাৰীও হয় হি জিৰাপ পাব তেনেকুৱা যি আইনত লিখা আছে আমি আইনৰ মতে কাম কৰিব লাগিব না ফৰেষ্টত নালাগে ভিজিআৰত নালাগে প্ৰিজিআৰত নালাগে এনে যেনেকৈ আমি গুৱাহাটীত শিলখাকুত উচ্ছেদ কৰিছিলো তেওঁলোককতো আমি দিছো যদিও মাটিটো তেওঁলোক তাতে বহিহে আছিলে গটিকে আমি যিটো আইনত যি লিখা আছে আৰু এখন সংসদৰ আইন কংগ্ৰেছৰ দিনতে পাছ হোৱা আইন গটিকে আমি আইনৰ মতেটো যাব লাগিব মুখ্যমন্ত্ৰীটো আইন ভাঙিব নোৱাৰে